কথালগুৰি আদৰ্শ চিকিৎসালয়খন 24 ঘণ্টা সেৱা প্ৰদান কৰিব লাগিবই। কথালগুৰি আদৰ্শ চিকিৎসালয়খন 24 ঘণ্টা সেৱা প্ৰদান কৰিব লাগিবই। হয়, আজি আমি অসমীয়া যুৱ মঞ্চই বৰডুমচাত কথালগুৰি আদৰ্শ চিকিৎসালয়খন 24 ঘণ্টা সেৱা প্ৰদানৰ দাবীত আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আচলতে প্ৰতীকী হিচাপত আমি কাৰ্যসূচী লৈছোঁ আৰু এই কাৰ্যসূচীৰ যোগেদি আমি এটা কথা স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ যে অতি শীঘ্ৰেই ইয়াৰ ওপৰতে পৰ্যাপ্ত পৰিমাণে যি ব্যৱস্থা সমান্তৰালভাৱে 24 ঘণ্টা সেৱা প্ৰদান কৰিব লাগিব। আমি পূৰ্বতেও অসমীয়া যুৱ মঞ্চই এই কথালগুৰি আদৰ্শ চিকিৎসালয়খন পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থাৰ দাবীত সমান্তৰালভাৱে 24 ঘণ্টা সেৱা প্ৰদান কৰাৰ দাবীত আমি পূৰ্বতে কাৰ্যসূচী লৈ আহিছোঁ। কিন্তু আজিলৈকে পৰ্যাপ্ত পৰিমাণে যি ব্যৱস্থা কৰিব লাগে তাৰ এই ব্যৱস্থা আমি গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক তথা চৰকাৰক অতি শীঘ্ৰে দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে কথালগুৰি চিকিৎসালয়খনত যেনেধৰণে পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা থাকিব লাগে অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। সমান্তৰালভাৱে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই যেনেধৰণে এই চিকিৎসালয়খনৰ ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই কিন্তু আমাৰ তেওঁ কোনো গুৰুত্ব দিয়া যেন আমাৰ অনুভৱ হোৱা নাই। আমি ক'বলৈ বিচাৰিছোঁ যে কংগ্ৰেছৰ চৰকাৰৰ দিনত আচলতে এই চিকিৎসালয়খন নিৰ্মাণ হোৱাৰ কাৰণেই তেওঁ গুৰুত্ব দিয়া নাই নেকি আমি প্ৰশ্ন উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে আমি ক'বলৈ বিচাৰিছোঁ যে অতি শীঘ্ৰে বিধায়ক ভাস্কৰ শৰ্মাই দেৱে অতি শীঘ্ৰে ইয়াৰ ওপৰত তেওঁ এক পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। সমান্তৰালভাৱে আমি ক'বলৈ বিচাৰিছোঁ অতি শীঘ্ৰে যদি চৰকাৰ বিভাগীয় কৰ্তৃপক্ষই যদি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে, অতি শীঘ্ৰে যদি 24 ঘণ্টা সেৱা প্ৰদান নকৰে, তেনেহ'লে আমি আগন্তুক দিনত তিনিচুকীয়া জিলাখন আমি বৃহৎ গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। কথালগুৰি আদৰ্শ চিকিৎসালয়খন 24 ঘণ্টা সেৱা প্ৰদান কৰিব লাগিবই। কথালগুৰি আদৰ্শ চিকিৎসালয়খন 24 ঘণ্টা সেৱা প্ৰদান কৰিব লাগিবই। হয়, আজি আমি অসমীয়া যুৱ মঞ্চই বৰডুমচাত কথালগুৰি আদৰ্শ চিকিৎসালয়খন 24 ঘণ্টা সেৱা প্ৰদানৰ দাবীত আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আচলতে প্ৰতীকী হিচাপত আমি কাৰ্যসূচী লৈছোঁ আৰু এই কাৰ্যসূচীৰ যোগেদি আমি এটা কথা স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ যে অতি শীঘ্ৰেই ইয়াৰ ওপৰতে পৰ্যাপ্ত পৰিমাণে যি ব্যৱস্থা সমান্তৰালভাৱে 24 ঘণ্টা সেৱা প্ৰদান কৰিব লাগিব। আমি পূৰ্বতেও অসমীয়া যুৱ মঞ্চই এই কথালগুৰি আদৰ্শ চিকিৎসালয়খন পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থাৰ দাবীত সমান্তৰালভাৱে 24 ঘণ্টা সেৱা প্ৰদান কৰাৰ দাবীত আমি পূৰ্বতে কাৰ্যসূচী লৈ আহিছোঁ। কিন্তু আজিলৈকে পৰ্যাপ্ত পৰিমাণে যি ব্যৱস্থা কৰিব লাগে তাৰ এই ব্যৱস্থা আমি গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক তথা চৰকাৰক অতি শীঘ্ৰে দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে কথালগুৰি চিকিৎসালয়খনত যেনেধৰণে পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা থাকিব লাগে অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। সমান্তৰালভাৱে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই যেনেধৰণে এই চিকিৎসালয়খনৰ ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই কিন্তু আমাৰ তেওঁ কোনো গুৰুত্ব দিয়া যেন আমাৰ অনুভৱ হোৱা নাই। আমি ক'বলৈ বিচাৰিছোঁ যে কংগ্ৰেছৰ চৰকাৰৰ দিনত আচলতে এই চিকিৎসালয়খন নিৰ্মাণ হোৱাৰ কাৰণেই তেওঁ গুৰুত্ব দিয়া নাই নেকি আমি প্ৰশ্ন উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে আমি ক'বলৈ বিচাৰিছোঁ যে অতি শীঘ্ৰে বিধায়ক ভাস্কৰ শৰ্মাই দেৱে অতি শীঘ্ৰে ইয়াৰ ওপৰত তেওঁ এক পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। সমান্তৰালভাৱে আমি ক'বলৈ বিচাৰিছোঁ অতি শীঘ্ৰে যদি চৰকাৰ বিভাগীয় কৰ্তৃপক্ষই যদি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে, অতি শীঘ্ৰে যদি 24 ঘণ্টা সেৱা প্ৰদান নকৰে, তেনেহ'লে আমি আগন্তুক দিনত তিনিচুকীয়া জিলাখন আমি বৃহৎ গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।